সদৌ ছাত্ৰ সন্থাৰ প্ৰতি আমাৰ আহ্বান যে আপোনালোকে যেনেকৈ 2019 ইলেকশ্যনটোত আপোনালোকে যেনেকৈ এই 6 নম্বৰ দফা কমিটিৰ প্ৰতিবেদনৰ নামত ইলেকশ্যনৰ আগত আপোনালোকে বিজেপি দলৰ লগত বহুত মিটিং মাটাং কৰি অসমৰ মানুহৰ খুব চলি থকাৰ সময়তো আপোনালোকে বিজেপিৰ লগত বিজেপি চৰকাৰখনৰ লগত মানে আলোচনা বিলোচনা কৰি থাকিলে এটা 2026 চনৰ নিৰ্বাচনত বিজেপি বিপদত পৰাৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে আপোনালোকে কিন্তু এতিয়া বিজেপিৰ লগত আলোচনা কৰি থাকিলে নহব সদৌ ছাত্ৰ সন্থাৰ প্ৰতি আহ্বান যদি হসাকে আপোনালোকে 6 নম্বৰ দফা কমিটিৰ প্ৰতিবেদন ৰূপায়ণ হোৱাটো বিচাৰিছে তেতিয়াহলে আপোনালোকে অসম চৰকাৰক দাবী কৰক যে সত্যেন্দ্ৰ গাৰ্গে এই প্ৰতিবেদনখনত সই কৰিব লাগে কেন্দ্ৰীয় গৃহ সচিবে আপোনালোকে দাবী কৰক যে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এই প্ৰতিবেদন গ্ৰহণ কৰিব লাগে আৰু ভাৰতৰ সংসদত লোকসভা আৰু ৰাজ্যসভাত এই প্ৰতিবেদনখন দাখিল কৰাৰ ব্যৱস্থা কৰিব লাগে লে কৰিব লাগে যদি ভাৰতৰ সংসদৰ ভিতৰতে এই প্ৰতিবেদনখন দাখিল কৰে তেতিয়াহে তাৰ সাংবিধানিক আৰু আইনগত দিশবিলাক সংসদত উত্থাপন হলে সেই সমাধান হোৱাটো সম্ভৱ তাৰ বিপৰীতে অসমৰ মুখ্যমন্ত্ৰী ৰাজ্য চৰকাৰে কৰিব পৰা কামবিলাক কৰি দিম আপোনালোকক ৰাজ্য চৰকাৰে কৰিবলগীয়া কামবিলাক যদি কৰিব নালাগে কংগ্ৰেছে কৈ দিয়ক বিৰোধী পক্ষক কৈ দিয়ক এই ধৰণৰ যেটো ব্ল্যাকমেইলৰ ৰাজনীতি কৰিছে এই ৰাজনীতিৰ পৰা অসমৰ একো পাবলগীয়া নাই 26 নিৰ্বাচনত অসমীয়া মানুহৰ যেটো খং এতিয়া বিজেপিৰ প্ৰতি আহিছে অসমৰ মানুহে মোটামুটি ধৰণে সিদ্ধান্ত লৈছে যে 26ত আমি বিজেপিক পৰাভূত কৰিব লাগিব গাঁৱে গাঁৱে প্ৰত্যেকজন অসমীয়া মানুহে এতিয়া স্মাৰ্ট মিটাৰ বিৰুদ্ধে আন্দোলন কৰিছে প্ৰত্যেকজন অসমীয়া মানুহৰ খং মূল্যবৃদ্ধিৰ কাৰণে বিজেপিক একদম বিজেপিৰ প্ৰতি মানুহ অসন্তুষ্ট সেই অসন্তুষ্টিক আপুনি মলম দিবৰ কাৰণে যদি 6 নম্বৰ দফা কমিটিৰ প্ৰতিবেদনখন ব্যৱহাৰ কৰিব খুজিছে আৰু সদৌ অসম ছাত্ৰ সন্থাকো আকৌ এবাৰ ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিব খুজিছে এটো বেলেগ কথা কিন্তু আশা কৰিম যে সদৌ অসম ছাত্ৰ সন্থাই এবাৰ যোৱাবাৰ 2019 লোকসভা নিৰ্বাচনত যেনেকৈ ব্যৱহাৰ কৰিলে তেওঁলোকক এবাৰ যাতে হিমন্ত বিশ্ব শৰ্মাই আকৌ ব্যৱহাৰ নকৰে শৰ্মাক সহায় কৰিবৰ কাৰণে ভট্টাচাৰ্য যেন আগবাঢ়ি নাযায় শৰ্মা ভট্টাচাৰ্যই মিলি যেন এবাৰ 26ত বিজেপিক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি নাযায় শৰ্মা ভট্টাচাৰ্যই মিলি যদি বিজেপিক উদ্ধাৰ কৰিবৰ কাৰণে আগবাঢ়ি যায় তেতিয়াহ'লে এইটো অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা হ'ব সেইকাৰণে এই মুহূৰ্তত আমি আকৌ এবাৰ কৈছো যে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন সম্পূৰ্ণৰূপে ৰাজ্য চৰকাৰে কৰিবলগীয়া কেন্দ্ৰ আৰু ৰাজ্যই কৰিবলগীয়া আৰু কেন্দ্ৰীয় চৰকাৰে কৰিবলগীয়া এই তিনিটা কাম আটাইকেইটা কাম একেলগে কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে